বহুতে CM ট্ৰিপুলে 2.0 আৰু 1.0 চিন্তা কৰি আছে যে 25,000টো কেতিয়া পাম আৰু 1.0 বন্ধু বান্ধৱীবিলাকে ভাবি আছে যে 1,00,000 টকাটো কেতিয়া পাম। আৰু বহুতে কৈছে যে মেইল আহিছে। কিমান মানুহৰ মেইল আহিছে, এইটো কিমান পাৰ্চেণ্ট সত্য, এইটো কথাৰ কোনো আপডেট নাই অফিচিয়েলিকে। কাৰণ অফিচিয়েলি আপডেট আহিলে আপোনালোকে নিশ্চয় 100% গম পাব, আৰু কেনেকৈ গম পাব সেই কথাটো এই ভিডিঅ'টোত মই আজি আপোনালোকক ক'ম। আৰু 25,000টো কেতিয়া কৈ দিব, ফাইনেল ডেট কেতিয়া ৰিলিজ হ'ব, আৰু 1,00,000 টকাটোৰ ফাইনেল ডেট কেতিয়া ৰিলিজ হ'ব, সেইটো কথাও এই ভিডিঅ'টোত আজি আপোনালোকক ক'ম মই। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব, আৰু মোৰ চেনেলটো যদি আপোনাৰ নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু বহুত দিন হ'ল ভিডিঅ' বনোৱা নাছিলোঁ, এতিয়া ভিডিঅ' আপডেট নাহিলে একো ভিডিঅ' মই নবনাওঁ। গতিকে খবৰ এটা পাইছোঁ, আপোনালোকক জনাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে ধৈৰ্য কৰি শেষলৈকে চোৱাৰ কাৰণে চেষ্টা কৰিব। মই দুদিনমান আগতে কৈছিলোঁ যে CM ট্ৰিপুলৰ 2.0 যিটো 25,000 পাবলৈ বাকী আছে, সেইটো পইচা 20 তাৰিখৰ পিছতহে ফাইনেল ৰিজাল্টটো আপোনালোকে পাব। 20 তাৰিখৰ পিছত যে CM ট্ৰিপুলৰ 25,000 টকাটো কেতিয়া কৈ দিব, যিটো পাবলগীয়া আছে। আৰু সেইটো পইচা আপোনালোকে কেনেকৈ পাব, বহুতে চিন্তা কৰি আছে। চেক দিব নে পইচাটো কেছ দিব নে বেংকত দিব, সেইটো কথা আপোনালোকক মই কৈ আছোঁ, ভিডিঅ'টো চাই থাকক। যিটো 25,000 পাবলৈ বাকী আছে, সেই পইচাটো আপোনালোকৰ বেংকৰ একাউণ্টত অট'মেটিক ক্ৰেডিট হ'ব। সেইটো আপোনালোকক চেকো নিদিয়ে, কেছ পইচাও নিদিয়ে, সেইটো বেংকৰ একাউণ্টত অট'মেটিক আপোনালোকৰ ক্ৰেডিট হ'ব। যেনেকৈ CM ট্ৰিপুলে চেক অনা দিনাখন সকলোকে 300কৈ 200কৈ টকা দিছিলে নিজৰ একাউণ্টে মাৰি। হয়তো বহুতে পাইছিলে, হয়তো বহুতে নাপালে। আমি পাইছিলোঁ 300কৈ টকা, যিদিনা চেক আনিবলৈ গৈছিলোঁ। একাউণ্টত ক্ৰেডিট দিছিলোঁ অট'মেটিক চেক আনিব যোৱাৰ আগমুহূৰ্তত। গতিকে এই 25,000 আছে, সেইটো আপোনালোকৰ বেংকৰ একাউণ্টত অট'মেটিক ক্ৰেডিট হ'ব। গতিকে সেই পইচাটো কেতিয়া ক্ৰেডিট হ'ব, 20 তাৰিখৰ পিছতহে গম পোৱা যাব। আৰু যিটো 1,00,000 টকা পাবলগীয়া বাকী আছে 1.0, সেইটোও 20 তাৰিখৰ পিছতহে গম পোৱা যাব। কাৰণ 12,000 অলৰেডি পালে, বাকী 13,000 পাবলগীয়া আছিলে, সিহঁতৰ হয়তো কাম কাজবিলাক ভাল নহ'ল। সেইটো কাৰণে পুনৰ 1,00,000 টকাটো 20 তাৰিখৰ পিছতহে আলোচনা কৰা হ'ব যে কিমান তাৰিখে দিব। গতিকে আপোনালোকে হাই হাল্লা কৰিব নালাগে, ইমেইল আহিছে, কিবা আহিছে, এইবিলাকত কোনো মেটাৰ নাই। অফিচিয়েলি আপডেট আহিলে সকলোকে ফোন কৰিব, সকলোকে মেছেজ কৰিব। যেনেকৈ চেক আনিবৰ দিনাখন আপোনালোকক ফোন কৰিছিলে, SMS কৰিছিলে, আৰু যিদিনাখন ট্ৰেইনিং আছিলে, 3 দিনীয়া ট্ৰেইনিং হ'ল, তেনেকৈ আপোনালোকক ফোন কৰিছিলে, SMS কৰিছিলে। ঠিক তেনেদৰে 25,000টো দিয়াৰ আগতো আপোনালোকক ইনফৰ্মেশ্যন দিব। গতিকে ইনফৰ্মেশ্যন নিদিয়াকৈ আপোনালোকক একো কাম নকৰে। গতিকে আপোনালোকে নাভাবিব যে একো ইনফৰ্মেশ্যন নিদিয়াকৈ 25,000টো দিব। গতিকে পইচা দিয়াৰ আগত আপোনালোকক ফোন কৰিব 100%, সেইটো আপোনালোকে চিয়'ৰ। গতিকে ভিডিঅ'টোত আপোনালোকে বুজি পালে নিশ্চয় যে মেইল আহিছে, কিবা আহিছে, কৰিব লাগিব, ভোগ কৰিব লাগিব, এইবিলাক আপোনালোকে একো কৰিব নালাগে। যেতিয়ালৈকে অফিচিয়েলি আপডেট নাহে তেতিয়ালৈকে আপোনালোকে ৰখি থাকক। অফিচিয়েলি আপডেট আহিলে আপোনালোকৰ মোবাইলত নিজে ফোন কৰিব। গতিকে আপোনালোকে 20 তাৰিখৰ পিছত আপোনালোক সজাগতা হ'ব, যাতে ফোনটো আপোনালোক এক্টিভ থাকে। কাৰণ মোবাইলটোত ফোন আহিব পাৰে, নহ'লে SMS আহিব পাৰে, যাতে আপোনালোকে 25,000টো পাইছে নে পোৱা নাই। গতিকে ভিডিঅ'টো আজিলৈ মতে থেংক ইউ, ধন্যবাদ।